হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত হৈছিল হীৰক জয়ন্তী আৰু আজি সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে শোভাযাত্ৰা বাহিৰ কৰিছে প্ৰাক্তন ছাত্ৰীসকল যিসকল ছাত্ৰী আছে সেই ছাত্ৰীসকলে সহযাত্ৰা আমি শিৱসাগৰ ছোৱালী কলেজৰ এক শিক্ষক আচলতে তেওঁলোকৰ যিসকল প্ৰাক্তন ছাত্ৰী আছিল সেইসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আটকধুনীয়া দৃশ্য সন্মুখত শিৱসাগৰ ছোৱালী কলেজৰ এক যিটো শোভাযাত্ৰাত এইসকল প্ৰাক্তন ছাত্ৰীয়েও অংশগ্ৰহণ কৰিছে আমি পৰিৱেশ আমি দেখুৱাই এনেকৈ প্ৰাক্তন যিসকল ছাত্ৰী সমবেত হৈছে হীৰক জয়ন্তী উপলক্ষত আৰু এই ধৰণে তেওঁলোকে আনন্দ ফূৰ্তিৰে এৰি অহা দিনৰ আচলতে সুবাস বিচাৰি এই ধৰণে তেওঁলোকে আগবঢ়া দেখিবলৈ পোৱা গৈছে কি ক'ব এৰি অহা দিনৰ সুবাস বিচাৰি আহিছে আমি এৰি অহা দিন বুলি ক'ব নোৱাৰি আচলতে আমি এতিয়া বৰ্তমানে একেটা দিনতে আছো নিচিনাই লাগিছে কাৰণ আমাৰ পুৰণা দিনলৈ উভতি আহিছো আমাৰ পুৰণা স্মৃতিখিনি আমাক ইমানেই মানে মনত পেলাই কন্দুৱাই দিছে আমি পুনৰ চিৰসেউজী পখিলা হৈ পৰিছো উৰি ফুৰিছো আগতে লগৰ ছোৱালীৰ লগত যদি কাজিয়া পেচাল কৰিছিলে এবাৰ লগ পাইছে কেনেকুৱা লাগিছে এই আমাৰ সেই অনুভৱটো অটো হবাৰ এতিয়া পাৰিলে আৰু এবাৰ আমি কাজিয়া লাগিব শ্লোগান এটা হৈ যায় শিৱসাগৰ ছোৱালী আৰু এনেকৈ এইসকল প্ৰাক্তন ছাত্ৰী যি শিৱসাগৰ ছোৱালী কলেজত অধ্যয়ন কৰিছিল সেইসকলে এতিয়া আচলতে নষ্টালজিক হৈ পৰিছে কাৰণ হীৰক জয়ন্তী উপলক্ষত প্ৰাক্তন ছাত্ৰীসকলে বাহিৰ কৰিছে শোভাযাত্ৰা এৰি অহা দিনৰ সুবাস বিচাৰি তেওঁলোকে আহিছে কেৱল প্ৰাক্তন ছাত্ৰীয়ে নহয় বৰ্তমানৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত প্ৰাক্তন ছাত্ৰী বৰ্তমানৰ ছাত্ৰী সকলোৱে অংশগ্ৰহণ কৰিছে এই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত আমি কৈছো যে উজনি অসমৰ অন্যতম এখন আগশাৰী ছোৱালী মহাবিদ্যালয় শিৱসাগৰ ছোৱালী কলেজ শিৱসাগৰ ছোৱালী কলেজৰ হীৰক তিনিদিনীয়া কাৰ্যসূচী যে অনুষ্ঠিত কৰিছে হীৰক জয়ন্তী আজি সামৰণি অনুষ্ঠান সেই সামৰণি অনুষ্ঠানৰ মূল আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰাক্তন ছাত্ৰীসকলেও অংশগ্ৰহণ কৰাৰ লগতে অংশগ্ৰহণ কৰিছে বৰ্তমানৰ ছাত্ৰীসকল আমি কেমেৰা পাৰ্চন হিমাংকু নিয়োগৰ যোগেদি পৰিৱেশ আমি দেখুৱাইছো বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াত থিম ইয়াক উপস্থাপন কৰিছে চামেলি মেমচাপ চিৰাজ তাহানিৰ আচলতে পুৰণি অসমীয়া চলচ্চিত্ৰসমূহকো তেওঁলোকে উপস্থাপন কৰিছে অসমীয়া কৃষ্টি সংস্কৃতিক তেওঁলোকে ইয়াত উপস্থাপন কৰিছে আৰু বিভিন্ন ধৰণৰ বিষয় তেওঁলোকে ইয়াত নিৰ্বাচন কৰি উপস্থাপন কৰি এই ধৰণে বাহিৰ কৰিছে সাংস্কৃতিক শোভাযাত্ৰা শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হোৱা হীৰক জয়ন্তীৰ আজি সামৰণি অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হিচাপে তেওঁলোকে এক সাংস্কৃতিক শোভাযাত্ৰা এক শদেহ ঠেলাত লৈ যোৱা হৈছে আচলতে তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত অসমীয়া জীৱনৰ আচলতে সংপৃক্ত হৈ থকা তেওঁলোকে বিভিন্ন বিষয় নিৰ্বাচন কৰি ইয়াত উপস্থাপন কৰিছে আৰু এনেকৈ শিৱসাগৰ ছোৱালী কলেজৰ ইয়াত আমি দেখুৱাইছো যিহেতু এতিয়া হোলী আহি আছে সেই হোলী পৰিৱেশে তেওঁলোকে উপস্থাপন কৰিছে আমি সেই হোলীৰ যি গীত সেই হোলী গীতৰ মাজলৈ আচলতে আমি পোনে পোনে সোমাই যাম হোলী গীত হোলীৰ সময় ফাকুৱা আহি আছে সেই ফাকুৱা তেওঁলোকে ইয়াত বিষয় তেওঁলোকে নিৰ্বাচন কৰিছে হোলী গীত গাই তেওঁলোকে ধৰণে বিভিন্ন ধৰণৰ বিষয় নিৰ্বাচন কৰিছে আমি দেখুৱাইছো পৰিৱেশ সজাগতাৰ ওপৰতো তেওঁলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু এনেকৈ বিভিন্ন ধৰণৰ বিষয় নিৰ্বাচন কৰি তেওঁলোকে এই ধৰণে সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে প্ৰাক্তন ছাত্ৰী বৰ্তমানৰ ছাত্ৰী সকলো আচলতে ইয়াত লগ হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি ক্ৰীড়াক তেওঁলোকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে ক্ৰিকেট হকী ফুটবল সকলোখিনি যি ক্ৰীড়া সেই ক্ৰীড়াক তেওঁলোকে উপস্থাপন কৰিছে
খেলুৱৈৰ সাজ পোছাক পৰিধান কৰিছে এইসকল ছাত্ৰীয়ে আৰু ৰাজপথত তেওঁলোকে এই ধৰণে ক্ৰীড়া প্ৰদৰ্শন কৰিছে আৰু এনেকৈ শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তীৰ যে অন্তিম দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰাত এইসকল প্ৰাক্তন ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে দেখুৱাইছোঁ আমি কেমেৰা পাৰ্চন হিমাংশু নিয়োগৰ যোগেদি বিভিন্ন ধৰণৰ আমাৰ অতীতৰ আচলতে টায়াৰ যি চাইকেলৰ টায়াৰ সেই টায়াৰ চলোৱা আচলতে সেই সময়ৰ সকলো নষ্টালজিক হৈ পৰিব দৃশ্য দেখি কাৰণ সকলোৱে সৰুতে আচলতে আজি বহু বছৰ আগতে এতিয়া যিসকলৰ বয়স 30 বা 35 তেওঁলোকে মনত থাকিব যে সৰুকালত এই ধৰণে তেওঁলোকে চাইকেলৰ টায়াৰ এটা লৈ পিনি গাড়ী চলাইছিল আৰু সেই বস্তুটো সম্পদটো আচলতে যি বিষয়টো সেই বিষয়টো তেওঁলোকে পুনৰবাৰ ইয়াত উপস্থাপন কৰিছে শিৱসাগৰ ৰাজপথত।